পৰ্ণষ্টাৰ সানী লিঅ'নি। এইবাৰ দেখা গ'ল বেলেগ ৰূপত। মোহময়ী অভিনেত্ৰী সানী লিঅ'নি মানে যেন চৰ্চা। নিজৰ সৌন্দৰ্যৰে সকলোকে মোহিত কৰিছে সানীয়ে। কণ্ডমৰ সৈতে সানী লিঅ'নি। ফেশ্বন শ্ব'ত আচৰিত হৈ ৰ'ল দৰ্শক। কোনেও কল্পনা নকৰা কাম কৰিলে অভিনেত্ৰীগৰাকীয়ে। এক ফেশ্বন শ্ব'ত সানীৰ এই ৰূপে অগণন দৰ্শকক কৰিলে আচৰিত। প্ৰথমে কোনেও বুজিব পৰা নাছিল যে এনেকুৱা কামো কৰিব পাৰে, কিন্তু যেতিয়া দেখিলে তেতিয়া সকলোৱে তবধ মানিলে। অৱশ্যে দৰ্শকে ভাবিছিল যে ফেশ্বন শ্ব'ত সানী লিঅ'নিয়ে নতুন কিবা এটা কৰিব, কিন্তু কোনেও সপোনতে ভবা নাছিল যে সানীয়ে কণ্ডম পিন্ধি ৰেম্প ৱাক কৰিব। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। শেহতীয়াকৈ ডিজাইনাৰ এছলি ৰেবেলোৱে বিশ্ব এইডছ দিৱস উপলক্ষে এক বিশেষ ফেশ্বন শ্ব'ৰ আয়োজন কৰিছিল। তাত সানীয়ে এইডছৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এক অনন্য পন্থা গ্ৰহণ কৰিছিল। তেওঁ সাজ পোছাকত একাধিক কণ্ডম ওলোমাই লৈছিল। এই ফেশ্বন শ্ব'ত সানীয়ে প্ৰথমে পিন্ধিছিল উজ্জ্বল গোলাপী ৰঙৰ অভাৰস্কাৰ্ট। তাৰ পিছতে সেয়া সলনি কৰি বগা ৰঙৰ পোছাক পৰিধান কৰে। সেই বগা ৰঙৰ মিনি স্কাৰ্টত কেইবাটাও কণ্ডম ওলোমাই থোৱা আছিল। সানীৰ মতে এই সাজ পোছাকৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাটো হ'ল যে বাহিৰৰ পৰা যিমান জিলিকি থকা গুৰুত্বপূৰ্ণ, সিমানেই সুৰক্ষাও গুৰুত্বপূৰ্ণ। এই কথা বুজাবলৈ গোলাপী ৰঙৰ স্কাৰ্টৰ ভিতৰত আন এক স্কাৰ্ট পিন্ধিছে, য'ত কণ্ডম ওলমি আছিল। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।